অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা আত্মনিৰ্ভৰশীল অসম অভিযান স্কিম সো ফাইনালি যেহেতু আমাৰ ইন্টাৰভিউ চলি আছে ভাইবা টেষ্ট চলি আছে সেকেন্ড ফেজ আমাৰ ইন্টাৰভিউটো চলি আছে ফাইনালি আমাৰ 16 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু সেপ্টেম্বৰ মাহৰ 5 তাৰিখলৈকে চলিব সো এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আজি আমি ইয়াতে কথা পাতিম তিনিটা টপিকৰ ওপৰত যেহেতু আমাৰ ফাৰ্স্ট থাকিব যে সকলোকে মাতিব সেকেন্ড ফেজ ইন্টাৰভিউ দিবলৈ আৰু যদি আমাক সকলোকে মাতে তেনেহলে কিয় আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই বা কিয় আমাৰ সকলোৰে মোবাইলত কলিং নকৰে এসএমএস নাহে আৰু লগতে যদি আমাৰ 30000 ক্যান্ডিডেট মাতিছে তেনেহলে আমাৰ এডমিট কাৰ্ডটো মুকলি কৰি দিব লাগিছিল বা ফাইনাল লিষ্টখনটো দিব লাগিছিল যে আপোনালোকে 30000 ক্যান্ডিডেট সিলেক্টেড হৈছে সো আপোনালোকৰ এতিয়া সেকেন্ড পেজ ভাইবা ইন্টাৰভিউ হ'ব কিয় দিয়া নাই এতিয়া আমাৰ সেকেন্ড নাম্বাৰ অপশনটো আছে কোন জিলাৰ কেতিয়া হ'ব ইন্টাৰভিউ কেতিয়া হ'ব ভাইবা টেষ্ট আৰু 3 নাম্বাৰটো আছে আমাৰ ইন্টাৰভিউ কি প্ৰশ্ন খুদিব লগতে ডকুমেন্ট কি লৈ যাব লাগিব সো আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আজি আমি ইয়াতে কথা পাতিম অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা আসাম আত্মনিৰ্ভৰ অসম অভিযান স্কিম সো যেহেতু আজি আমি ইয়াতে তিনিটা টপিক লৈ আহিছো যেহেতু মই অলপ আগত কৈ দিলো যে আমাক সকলোকে মাতিব সেকেন্ড ফেজ ইন্টাৰভিউ দিবলৈ এতিয়া কথাটো মন কৰিব যেহেতু আমি যেটো থাম্বনেলত লিখা আছে সেইটো আমি ইয়াত কথা পাতিম ঠিক আছে সো বেলেকৰ নিচিনা যেনে তেনেকে ভিডিও আপলোড কৰি ডলাৰ আৰু সাবস্ক্ৰাইবাৰ মোৰ প্ৰয়োজন নাই ফেক ভিডিও আপলোড কৰি ডলাৰ আৰু সাবস্ক্ৰাইবাৰ মোৰ প্ৰয়োজন নাই ওকে যেহেতু 3000 4000 মানুহে ভিডিওটো চোৱাৰ পিছত ইয়াৰ ভিতৰত মানে এজন দুজনহে কমেন্ট কৰে যে তুমি মিছা কৈ আছা তুমি এনে কৈ আছা সো মই সেই সকলক কৈছো আজিলৈকে মই যেনে তেনেকে ভিডিও আপলোড নকৰো যিকোনো তথ্য নহোৱাকৈ মই যেনে তেনেকে ভিডিও আপলোড নকৰো ঠিক আছে যেটো কেদিনমান আগতে মই গৈছিল আমাৰ ডিআইসিসি অফিসত কোকৰাঝাৰ আৰু লগতে মই খবৰ লৈছো বৰ্তমান ইন্টাৰভিউ চলি আছে মই মানে ডেইলি গলো হয় কিন্তু কিয় যোৱা নাই যেটো ইন্টাৰভিউটো ইমান হাৰ্ড নহয় আৰু কিয় হাৰ্ড নহয় কিয় একো হোৱা নাই আজি আমি ইয়াতে A to Z কথা পাতিম ওকে সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটি নতুন বাগানে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল সো ফাইনালি আমাৰ যেটো প্ৰথমটো টপিক আছে সো সকলোকে মাতিব সেকেন্ড ফেজ ইন্টাৰভিউ দিবলৈ তেনেহলে আমাৰ ফাইনাল লিষ্ট কিয় মুকলি কৰি দিয়া নাই মেৰিট লিষ্ট কিয় মুকলি কৰি দিয়া নাই যদি আমাক সকলোকে যদি ইন্টাৰভিউ দিবলৈ মাতে সেকেন্ড ফেজ ইন্টাৰভিউ ভাইবা দিবলৈ যদি সকলোকে মাতে তেনেহলে সকলোৰে মোবাইলত কিয় কলিং কৰা নাই কিয় এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই কিয় এসএমএস অহা নাই এতিয়ালৈকে এতিয়া মন কৰিব বন্ধু বান্ধৱীসকল সো সাপোজ ইয়াতে লিখা আছে যেটো মই থাম্বনেলত স্পষ্টভাৱে লিখিছো যে সকলোকে মাতিব সেকেন্ড ফেজ ইন্টাৰভিউ দিবলৈ অসমৰ ভিতৰত মই ফাৰ্স্ট ভিডিও আপলোড কৰিছো বা ইউটিউবত ফাৰ্স্ট ভিডিও হ'ব এইটো যে সকলোকে মাতিব সেকেন্ড ফেজ ইন্টাৰভিউ দিবলৈ কথাটো মই কিয় কৈছো বা কিয় লিখিছো থাম্বনেলত এতিয়া কথাটো মন কৰিব যেহেতু আমাৰ কেদিনমান আগতে বা আমাৰ কিছুমান বন্ধু সকলে মোক মানে মেছেজ কৰিছে এজন বন্ধুৱে মোক মেছেজ কৰিছিল ঠিক আছে যে আমাৰ আগতীয়াকৈ ইন্টাৰভিউটো 2 মান্থ চলিছিল আৰু এতিয়া আমাৰ অকল 20 ডেৰ ভিতৰত এইটো কমপ্লিট নহব আমাক 30000 ক্যান্ডিডেটক মাতিছে বা মই যেহেতু ইন্টাৰভিউ দি আহিছো বন্ধুজনে কৈছিল যে মই যেহেতু ইন্টাৰভিউ দি আহিছো সো ফাইনালি আমাক 30000 ক্যান্ডিডেট মাতি আছে বা 30000 ক্যান্ডিডেটৰ আমাৰ ভাইবা টেষ্ট ইন্টাৰভিউটো হ'ব যেটো বহুতে কৈ আছে সো এতিয়া মই ইয়াত এনসাৰ দিবলৈ বিচাৰিছো চাওক আগতীয়াকৈ সিস্টেমটো কি আছিল আমাৰ সেক্টৰ সাপোজ ধৰিলা ফিশাৰী পোল্ট্ৰি ডাইৰী গোট্ৰি তাৰ পিছত আমাৰ প্লেন্টেশন সেক্টৰ আগতীয়াকৈ আমাৰ এটা সেক্টৰৰ আৰম্ভ হৈছিল আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব যে আগতীয়াকৈ কেইটা সেক্টৰৰ একেলগে হৈছিল আৰু এদিনত কিমানজন ক্যান্ডিডেট মাতিছিল যত ইন্টাৰভিউ ভাইবা টেষ্টটো হৈ আছে বা হৈছে সো আপোনালোকে নিজে কমেন্ট কৰিব যে কিমান দিন ঠিক আছে মানে এদিনত কিমানজন ক্যান্ডিডেট মাতি আছে বা এদিনত কিমানজন ক্যান্ডিডেট ইন্টাৰভিউটো দি আছে কমেন্ট কৰি জনাব কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে আৰু লগতে কমেন্ট কৰি জনাব চাওক যেহেতু মই 20 তাৰিখত মই আমাৰ কোকৰাঝাৰ ডিআইসিসি অফিসত গৈছিলো তাতে মিনিমাম 200 প্লাস 300 ঠিক আছে 200 প্লাস 300 প্ৰায় হ'ব ক্যান্ডিডেট মাতিছে তাতে মই লিষ্টখন চাইছো তাতে স্পষ্টভাৱে লিখা আছে
কিমানজন কেণ্ডিডেট সিৰিয়াল হিচাপে আৰু অকল এটা ডেটৰ নহয় এটা সেক্টৰৰ নহয় আমাৰ ইয়াতে প্ৰেজেন্টেশন আছে তাৰ পিছত আদাৰ্ছত পোল্ট্ৰি গোট্ৰি পিগৰি যিমান আছে এইবিলাক আদাৰ্ছত তাৰ পিছত আমাৰ ভেটেনাৰি আছে ইয়াৰ পিছত আমাৰ ফিচাৰী আছে সো বহুত সেক্টৰ যিমান সেক্টৰ আছে এই সকলোখিনি সেক্টৰৰ আমাৰ ইন্টাৰভিউ ভাইবা টেষ্টটো আৰম্ভ কৰিছে বা ফাইনালি চলি আছে ওকে সো আমাৰ এটা সেক্টৰৰ ভাইবা টেষ্টটো হোৱা নাই আৰু এটা সেক্টৰ আমাৰ ভাইবা টেষ্টটো লোৱা নাই যেটো আগতীয়াকৈ যেটো আমাৰ ফাৰ্স্ট ফেজ ইন্টাৰভিউটো হৈছিল ভাইবা টেষ্টটো হৈছিল তাতে কিন্তু আমাৰ এটা সেক্টৰৰ হৈছিল দিনত আমাৰ 30 জন 50 60 এনেকৈ মাতিছিল যেটো মই ইয়াৰ ওপৰত অলৰেডি ভিডিও বনাইছো আপোনালোকে যদি ভিডিওটো চোৱা নাই তেনেহলে ভিডিওটো চাই ল'ব ঠিক আছে আগতীয়াকৈ ক্ষেত্ৰত আমাৰ 30 50 60 এনেকৈ মাতিছিল দিনত আৰু এটা সেক্টৰৰ আৰু বৰ্তমান আমাৰ এই সকলোখিনি সেক্টৰতে মাতি আছে প্ৰায় 200 300 400 প্লাস কৈ ক্যান্ডিডেট মাতি আছে এজন বন্ধুৱে কমেন্ট কৰিছিল ঠিক আছে মই এটো স্ক্ৰিনশ্বট মাৰি লৈছো মই জনাব বিচাৰিছো ইয়াতে সো একো প্ৰুফ নহোৱাকৈ বিজুদীপ থানে ইউটিউব চেনেলত ভিডিও যেনে তেনেকৈ আপলোড নকৰে মই আগতীয়াকৈ এটা কথা কৈছো যে ফেক ভিডিও বনাই ডলাৰ আৰু সাবস্ক্ৰাইবাৰ মোৰ প্ৰয়োজন নাই ওকে যেহেতু এজন কৈছিল ঠিক আছে যে অনলি 30k ইন্টাৰভিউ হ'ব ময়ো দি আহিছো 16 তাৰিখ 90k 18 দিনত লোৱাটো সম্ভৱ নহয় যেহেতু সেম কথাই কৈছে যে আমাৰ যেহেতু 90000 টোটাল ক্যান্ডিডেট আছে ঠিক আছে এই সকলৰে মানে 18 দিনত লোৱা সম্ভৱ নহয় এতিয়া চাওক বন্ধু বান্ধৱীসকল কেনেকৈ লোৱা সম্ভৱ নহব যেহেতু এদিনত প্ৰায় 300 400 ক্যান্ডিডেট মাতি আছে আৰু এটা মই ইয়াতে কমেন্ট বাহিৰ কৰি আছো ইয়াতে যাব এজন বন্ধুৱে কমেন্ট কৰিছে সো আজি মই দি আহিছো আমাৰ গাঁৱত 10 জন মাতিছিল আগত বেলেগ ডেটত আৰু আজি 4 জন মাতিছে সো কথাটো কিয় কৈছে আমাৰ গাঁৱত ঠিক আছে 5 6 জন অলৰেডি হৈছে অলৰেডি 5 6 জন হৈ গল ইন্টাৰভিউটো আৰু 2 এজন বাকি আছে হেইটো হৈ যাব সো মই যে আগতীয়াকৈ কৈছো যে মই যেনে তেনেকৈ ভিডিও আপলোড নকৰো আৰু ইউটিউবত ফাৰ্স্ট ভিডিও পাব এইটো ঠিক আছে এতিয়া চাওক বন্ধু বান্ধৱীসকল যেহেতু আগতীয়াকৈ ক্ষেত্ৰত এই আমাৰ পাৰ্থক্যটো কি হয় মই জনাই দিলো ভালকে বুজাই দিলো যে আগতীয়াকৈ ক্ষেত্ৰত আমাৰ কি হৈছিল কথাটো মন কৰিব এটা সেক্টৰৰ হৈছিল দিনত 30 জন 50 জন মাতিছিল আৰু বৰ্তমান এদিনত ঠিক আছে এদিনত আমাৰ 300 400 প্লাস ক্যান্ডিডেট মাতি আছে যদি আপোনালোকে ইন্টাৰভিউৰ দিবলৈ গৈছে সো ফাইনালি কমেন্ট কৰি জনাব সো কিমান জন ক্যান্ডিডেট মাতিছে একে ডেটত বা এদিনত কিমান জন ক্যান্ডিডেট মাতিছে কমেন্ট কৰি জনাব ওকে সো এতিয়া চাওক যেহেতু ফাইনালি এটো বুজি পালে যে আমাৰ সকলোকে মাতিব সেকেন্ড ফেজ ইন্টাৰভিউ দিব কাৰণে ওকে আৰু যেহেতু আমাৰ যদি 30000 অনলি হলে হয় সো ফাইনালি আমাৰ লিষ্ট মুকলি কৰি দিলে হয় যে এই 30000 আমি লিষ্ট মুকলি কৰি দিয়া হৈছে অকল এই 30000 ক্যান্ডিডেটৰ হে আমাৰ ভাইবা টেষ্টটো হ'ব বা সেকেন্ড ফেজ ইন্টাৰভিউ দিব পাৰিব তাৰ পিছত এডমিট কাৰ্ড মুকলি কৰি দিয়া হলেতেন যে ফাইনালি 30000 ক্যান্ডিডেটৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে অকল এই 30000 সিলেক্টেড আৰু এই 30000 ক্যান্ডিডেট ইন্টাৰভিউ দিব পাৰিব সেকেন্ড ফেজ ইন্টাৰভিউ বা ভাইবা টেষ্ট দিব পাৰিব তেনেকুৱা কোনো একো আপডেট নাই নে আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে নে আমাৰ লিষ্ট মুকলি কৰি দিয়া হৈছে অকল মানে সকলোকে কলিং কৰি আছে যে আপোনালোকৰ কালি বা পৰহি ইন্টাৰভিউ আছে এই ডকুমেন্টখিনি লৈ আহিব এটো ক্লিয়াৰ হৈ গল মানে সকলোকে মাতিব সেকেন্ড ফেজ ইন্টাৰভিউ দিবৰ কাৰণে এতিয়া যেহেতু আমাৰ 5 ছেপ্টেম্বৰ লৈকে চলিব আৰু আজি আমাৰ 22 আগষ্ট হয় তেনেহলে এতিয়াও আমাৰ হাতত হেইফালে 8 হেইফালে 5 ঠিক আছে এতিয়াও আমাৰ হাতত 13 14 দিন প্লাস আছে এতিয়া মই সৰুটা এক্সাম্পল দিবলৈ বিচাৰিছো ইয়াতে মন কৰিব আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত ঠিক আছে আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত টোটাল আছে কিমান জানে না সো 1741 জন ক্যান্ডিডেট আছে টোটাল আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত তেনে হলে সাপোজ ধৰিলা যি হৈছে ঠিক আছে এতিয়া ধৰিলো যে আমাৰ 12 ডে আছে ঠিক আছে 12 দিন আছে মানে 12 দিন আছে 12 13 দিন আছে ধৰিলো বা এটো এৰি দিয়া অকল 10 ডে ধৰা ঠিক আছে 10 দিন সময় আছে আমাৰ অকল 10 দিন সময় আছে সো 10 দিনত এদিনত যদি 200 কে ধৰা এদিনত যদি 200 হয় তেনে হলে 10 দিনত কিমান হ'ব ফাইনালি 2000 হ'ব আৰু আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টত কিমান আছে অনলি 1741 জন ক্যান্ডিডেট আছে তেনে হলে কিয় সম্ভৱ নহব তেনে হলে কেনেকৈ সম্ভৱ নহব তেনে হলে কিয় এটো নহব হেই কাৰণে বন্ধু বান্ধৱীসকল সো সকলোখিনি মই হিসাব কৰি মই এনালাইটিক কৰিহে ভিডিও বনাই দিছো যেনে তেনে কৈ মই ভিডিও আপলোড কৰা নাই এতিয়া কথাটো আই গল সো আমাৰ ফাইনালি যেহেতু সকলোকে মাতিব ওকে আৰু যেহেতু এতিয়া আমাৰ বহুত দিন সময় হাতত আছে যেহেতু এদিনত কিমান জনকে মাতে আপোনালোকে এটো ভালকে জানে আৰু বহুত দিন এতিয়া আমাৰ হাতত সময়টো আছে এতিয়া আমি নেক্সটত যাম নেক্সটত আমাৰ আহি গল যে কোন জিলাৰ কেতিয়া হ'ব ইন্টাৰভিউ ভাইবা টেষ্ট চাওক যেহেতু আমাৰ প্ৰতিখন ডিস্ট্ৰিক্টতে মানে আমাৰ অল আসামৰ ঠিক আছে 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰৰ ভিতৰত আমাৰ ইন্টাৰভিউটো কমপ্লিট কৰিব
আমাৰ ভাইবা টেষ্টটো বা সেকেন্ড ফেজ যেটো আমাৰ ইন্টাৰভিউ আছে ভাইবা টেষ্টটো আছে এটো কমপ্লিট কৰিব এটো ফাইনালি আমাৰ কেবিনেট বৈঠকত আলোচনা কৰিছিল বা এটা ডেট ধৰি দিয়া হৈছিল যে ইমান তাৰিখৰ পৰা ইমান তাৰিখৰ ভিতৰত এটো আমাৰ কমপ্লিট কৰিব লাগিব আৰু পইচাটো কেতিয়া দিব সো সকলোনি ডেট মেনশন কৰি দিয়া হৈছে ওকে সো এতিয়া চাওক বন্ধু বান্ধৱীসকল সো আমাৰ কোনো এটা জিলাত যদি ক্যান্ডিডেট কম আছে তেনে হলে এদিন দুদিন পিছৰ পৰা আৰম্ভ কৰিব পাৰে আৰু ফাইনালি লিষ্ট বনাই লৈছে ওকে প্ৰতিখন ডিস্ট্ৰিক্টতে লিষ্ট বনাই লৈছে যে আমাৰ ডিস্ট্ৰিক্টত ইমান হাজাৰ ক্যান্ডিডেট আছে বা ইমান টোটাল ক্যান্ডিডেট আছে সো আজি আমি 200 মাতিম কালি আমি 300 মাতিম এনেকৈ মানে 5 সেপ্টেম্বৰৰ আগতে হিসাব কৰি লৈছে যে কোন দিনত আপোনালোক কিমানজন ক্যান্ডিডেট মাতিব অলৰেডি লিষ্ট বনোৱা আছে ওকে অলৰেডি লিষ্ট বনোৱা আছে আপোনালোকে যেতিয়া ইন্টাৰভিউ দিব যাব সো ফাইনালি তাতে চাব যে এখন লিষ্ট আছে আপোনালোকে কিমান নম্বৰত আছে আৰু লগতে লিষ্টখনত কেইজন আছে কি আছে সো সেক্টৰ বিলাক সকলোখিনি তথ্য লিখা আছে আপোনালোকে কমেন্ট কৰি জনাব যদি আপোনালোকে ইন্টাৰভিউ দিছে তেনেহলে কমেন্ট কৰি জনাব মোৰ কথাটো সঁচা হয় নে মিছা হয় ওকে এই কাৰণে আপোনালোকে চিন্তা নকৰিব যি সকলে আগতীয়াকৈ আমাৰ ভাইবা টেষ্টৰ ইন্টাৰভিউটো দিছে সো আপোনালোকে চিন্তা নকৰিব বিন্দাস সকলোকে কলিং কৰিব অকল আপোনালোকে মোবাইল নাম্বাৰটো এক্টিভ ৰাখিব যদি ৰিচাৰ্জ নাই তেনেহলে ৰিচাৰ্জটো কৰি ল'ব ঠিক আছে যেটো 5 সেপ্টেম্বৰ লৈকে আমাৰ সময় আছে আৰু 5 সেপ্টেম্বৰ লৈকে এটিও আমাৰ বহুত ক্যান্ডিডেটৰ ইন্টাৰভিউ ভাইবা টেষ্ট হ'ব এতিয়া কথা আৰু এটা আহি গল সো যেটো বহুতে কৈ আছে এইবাৰ আমাৰ বেছিকে হোদা নাই বা বেছি আমাৰ কিবা কোশ্চেন কৰা নাই এনে যাব কোনোবা এটা সেক্টৰত অকল নাম হে খুদিছে কোনোবা একটা সেক্টৰত খুদিছে সো সাপোজ ধৰি ল যে তুমি কিহত অনলাইন এপ্লাই কৰিছা বা তোমাৰ প্ল্যানটো কি আছে সাপোজ ধৰি ল যে আপুনি আমাৰ ফিচাৰী ঠিক আছে সো ফিচাৰী কাৰণে আপোনালোকৰ নিজৰ মাটি হয় নে বেলেগৰ মাটি হয় যদি বেলেগৰ মাটি হয় এগ্ৰিমেন্ট আছে নে নাই সো আপোনালোকে কি মাছ তাতে এৰিব প্ল্যানিংটো কি আছে এই প্ৰজেক্ট ৰিপৰ্টৰ ওপৰত কথা খুদিব আৰু কিছু সেন্টাৰত আমাৰ অকল নামটো খুদিছে সিগনেচাৰ লৈছে যাব দিছে মানে এনেকৈ মানে হৈ আছে ঠিক আছে যেটো আমাৰ বিভিন্ন সেক্টৰ আছে সেক্টৰ হিচাপে সকলোকে মাতি আছে ঠিক আছে আৰু যদি আপোনালোকক কলিং কৰা নাই বা এসএমএস হোৱা নাই এসএমএস টো যাব পাৰে কিছুমানৰ গৈ আছে আৰু কিছুমানৰ যোৱা নাই সো সেই কাৰণে সেক্টৰ হিচাপে মাতি আছে ওকে আৰু যদি আপোনালোকক এতিয়াও কলিং কৰা নাই সো অপেক্ষা কৰা যেটো 5 সেপ্টেম্বৰ লৈকে আমাৰ সময় আছে ইমিডিয়েটলি কলিং কৰিব সো এটো কমপ্লিট হৈ গল যে আমাক সকলোকে মাতিব লগতে কোন জিলা ইন্টাৰভিউ কেতিয়া হ'ব এটো বুজি পালে ঠিক আছে যেটো আমাৰ লিষ্ট আছে সেই লিষ্ট হিচাপতে কাম কৰিব আৰু আপোনালোকক সকলোকে মাতিব অকল মোবাইলটো এক্টিভ ৰাখিব ইয়াৰ পিছত আমাৰ লাষ্ট টপিকটো আহি গল সো ইন্টাৰভিউ কি প্ৰশ্ন খুদিব ডকুমেন্ট কি লাগিব সাক বন্ধু বান্ধৱীসকল যেটো ইয়াৰ ওপৰত মই অলৰেডি লাইভ ভিডিও বনাইছো ইয়াতে মন কৰিব সো ফাইনালি মই লাইভ ভিডিও বনাই দিছো সো তাতে কি খুদিছিল কেনেকুৱা ধৰণৰ প্ৰচেছটো আছিল সো তথাপি মই অলপমান ক'বলৈ বিচাৰিছো ঠিক আছে সো সাপোজ ধৰি লোৱা যে আপোনালোকে আমাৰ ফিচাৰীত অনলাইন এপ্লাই কৰিছে ওকে সো এইটোৱে খুদিব যে প্ৰজেক্ট ৰিপৰ্ট আপোনাৰ নামটো খুদিব বা এডুকেশ্যন কোৱালিফিকেশ্যন অলপ খুদিব পাৰে এড্ৰেছটো অলপ খুদিব পাৰে আৰু তাতে সিগনেচাৰ এটা দুটা ল'ব তাৰ পিছত ক'ব দিব যে ফিচাৰীটো যে কৰিছা মানে কিমান বিঘা মাটি আছে এৰিয়াটো কিমান দূৰ ঠিক আছে সো বিজনেছ প্ল্যানটো কি আছে লগতে কিমান প্ৰকাৰ তাতে মাছ এৰিব আৰু মানে তাৰ পিছত মাটিটো নিজৰ হয় না বেলেগৰ হয় যদি বেলেগৰ হয় এগ্ৰিমেন্ট আছে নে নাই সো এইবিলাক মানে এটা দুটা কথা বেছি নহুদে কাৰণ যেটো আমাৰ হাতত সময় একেবাৰে নাই অতি সোনকালে ইন্টাৰভিউটো শেয়াৰ কৰিবা আৰু বহুত ক্যান্ডিডেট আছে ওকে সো বন্ধু বান্ধৱীসকল লগতে দাদা বাইদেউ সকল আৰু মই ভিডিওটো বেছি দিগলীয়া নকৰো লগতে ডকুমেন্ট কি লৈ যাব সো ডকুমেন্ট চাওক যেটো প্ৰজেক্ট ৰিপৰ্ট আছে বা এপ্লাই কৰাৰ সময়ত যেটো ডকুমেন্ট আছে ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যেটো ডকুমেন্ট আছে লগতে আইডেন্টি কাৰ্ড চাৰ্ট এইবিলাক লৈ যাব আৰু বেলেগ ডকুমেন্ট একো নালাগে যদি লগতে এটা গুৰুত্বপূৰ্ণ কথা যদি এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে ঠিক আছে যদি এক্সপেৰিয়েন্স সাৰ্টিফিকেট থাকে যদি টেট লাইসেন্স থাকে তেনেহলে এইবিলাক আদার্স ডকুমেন্টখিনি লৈ যাব ডিপ্লোমা ডিগ্ৰী এইবিলাক লৈ যাব ওকে সো আৰু মই ভিডিওটো বেছি দিগলীয়া নকৰো লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো নিশ্চয় মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব এণ্ড সাপোৰ্ট কৰিব নাপাহৰিব জয় অসম